কৌশিক দা, আপনি শৈশৱৰ কথাটো ক'লে, বৰ্তমান আপুনি ধৰক চাইকেলিঙৰ বাহিৰে আপুনি কি কৰে? সাইকেলিঙৰ বাহিৰেও মই ছ'চাইটিত যিবিলাক স্পৰ্টছ লৈয়ে হওক বা ছ'চাইটি ডেভেলপিঙৰ কাৰণে যিবিলাক কাম লাগে সববিলাকত মই ইনভলভ আৰু চবে মোক মাতে। গধূলি হ'লে মই বেছিভাগেই এংগেজ হৈ থাকোঁ। ক'ৰবাত যদি চাইকেল ৰেলী আছে, ক'ৰবাত যদি কিবা অনুষ্ঠান আছে, সিহঁতে আলোচনাৰ কাৰণে মোক মাতে, কিবা ছাজেশ্যন হওক বা আমি প্ৰগ্ৰামটো কেনেকৈ ছাকচেছ কৰিব পাৰোঁ। খালি এটা প্ৰগ্ৰাম ছাকচেছটো একদিনতে হৈ যায় হয়, কিন্তু তাৰ বেকগ্ৰাউণ্ডত যে এটা কিমান ডাঙৰ এফৰ্ট লাগে সেইটো মানুহে চবে চাগে উপলব্ধি কৰে। তাক গ্ৰাউণ্ড লেভেলত কোনখিনি জেগা আমাৰ কিমান মানুহ চাইকেল চলাই যাব আৰু লগতে সেইটো ৰাস্তা ছেফ আছে নে নাই, ইমানখিনি বহল আছে নে নাই, কিমান ট্ৰেফিক থাকে, বহুতখিনি আমি ষ্টাডি কৰিব লগা। সেইকাৰণে সিহঁতে মাতে নানান অনুষ্ঠানে যে কৌশিক আহিবা, অলপ ছাজেশ্যন দিবা। তেতিয়া মই আকৌ ৰুট চেঞ্জ কৰিব লগা হয় যে আপোনালোকে ইফালদি নগৈ পেলাই লেফ্ট মেইনটেইন কৰক, আমি ৰাস্তা পাৰ হ'ব নালাগে। আৰু প্ৰতিটো ল'ৰা ছোৱালী আমাৰ কাৰণে ইম্পৰ্টেণ্ট। চাইকেল ৰেলী পাতাটো ডাঙৰ কথা নহয়, মই অৰ্গেনাইজাৰৰ লগত মোৰ মানে ইম্পৰ্টেণ্ট নহয়। মোৰ ল'ৰা ছোৱালী কেনেকৈ ছেফলি ঘৰলৈকে আহিব আৰু আৰু আমাৰ অনুষ্ঠান শেষ কৰি অনুষ্ঠানলৈকে আহিব আৰু সিহঁতৰ ঘৰলৈকে কেনেকৈ যাব সেইখিনি আমি চিন্তা কৰিব লাগে। কিছুমান অনুষ্ঠানো বিচাৰে 12টা-11টাত চাইকেল ৰেলী পাতিবলৈ, মই মানা কৰোঁ নালাগে। আপোনালোকে চাইকেল ৰেলীখিনিহে আমাক পুলিচৰ গাইড দিব বা নানান ধৰণৰ গাইড আপোনালোকে দিব, কিন্তু এই প্ৰতিটো ল'ৰা ছোৱালী অনুষ্ঠানৰ পৰা শেষ হোৱাৰ পিছত ঘৰলৈকে প্ৰতিজনৰতো আপুনি দায়িত্ব ল'ব নোৱাৰে। সিহঁতে কেনেকৈ ছেফলি যাব আমি সদায় সেইটো চিন্তা কৰোঁ। সেইকাৰণে আমি ৰাতিপুৱা কৰোঁ আৰু এই 7টা, 7:30, 8টাৰ ভিতৰত আমি শেষ কৰি দিওঁ, কাৰণ ইয়াৰ পিছত অফিচিয়েল গাড়ীবিলাক যোৱা আৰম্ভ হয়। কাৰণ সিহঁতৰো যাতে আমাৰ চাইকেলৰ কাৰণে সিহঁতৰো যাতে প্ৰব্লেম হ'ব নালাগে। এতিয়া যথেষ্ট ভাল হৈছে, প্ৰতিটো গাড়ীৰ বাহনৰ গৰাকীয়ে চাইকেলিষ্ট এটা দেখা পালে ধুনীয়াকৈ ছাইড দি পেলাই যায়। সেইটো এটা ভাল ব্যৱহাৰ পাইছোঁ, হয়তো আগলৈকে আৰু বেছি ভাল পাম। আৰু ফুটপাথটো আমি বিচাৰোঁ যিকোনো এটা ছাইডত আমাক 4 ফুট 5 ফুট এটা ৰাস্তা দিলে হ'ল চৰকাৰে, আমি সেইটো বা 6 ফুট এটা ৰাস্তা দিলে হ'ল। ফুটপাথবিলাক আমাৰ দেখা যায় গুৱাহাটী চহৰত আমাৰ দোকানেই হওক বা নানান ধৰণৰ কনষ্ট্ৰাকশ্যন বালি শিল এইবিলাক ৰাখি পেলাই ফুটপাথটো মানুহে ইউজ কৰে, ব্লক কৰি ৰাখিছে। এটলিষ্ট আমাৰ চাইকেলৰ কাৰণে বা খোজকঢ়া মানুহৰ কাৰণে যদি সেইখিনি প্ৰপাৰলি এৰি দিয়ে হয়তো মানে বহুতখিনি ইম্প্ৰুভ হ'ব। ল'ৰা ছোৱালী যেতিয়া ইহলৈকে যাব বা নিজৰ অফিচৰ 1-2 কিলোমিটাৰ যেতিয়া চাইকেল চলাই যাব, হয়তো ইমান ট্ৰাফিক জামটো নাহে গুৱাহাটী চহৰত। মানে ধৰক বৰ্তমানতো গোটেই গুৱাহাটীখনতে ধৰক এই আপুনি যিটো কথা কৈছে ফুটপাথৰ যিটো, সেইটোতো গোটেই গুৱাহাটীখনতে ফুটপাথৰ গোটেই দোকানেই হওক বা যিকোনো বিভিন্ন হেৰিয়ে গোটেই ভৰ্তি কৰি থৈছে। গোটেই মানে গুৱাহাটী মানে ধৰক A to Z, মানে কোনো জেগা আপুনি ফুটপাথত খালী নাপাব। সেইটোৱে সমস্যা হৈছে, দোকানত ভিতৰত মানুহ খোজকাঢ়ি যাব নোৱাৰে। মাল থাকে নাথাকে সেইটো লৈ পেলাই চিন্তা নাই, সিহঁতৰ বস্তুবিলাক দাঙি পেলাই কেনেকৈ ৰাস্তালৈকে লৈ আহিব সেইটো এটা ট্ৰেইন চলি আছে। ট্ৰেইনো বুলি ক'ব নোৱাৰে, কম্পিটিশ্যন চলি আছে। ওচৰৰ দোকানত যদি 1 ফুট লৈছে, নেক্সটটো আকৌ 1.5 ফুটে ল'ব। সেইটো এটা হৈছে, কিন্তু সেইটোত যদি আমি প্ৰপাৰলি চাইকেলিং আৰু ৱাকিঙৰ মানুহ খোজকঢ়াৰ কাৰণে যদি মানুহক ছেভ কৰি দিওঁ। ময়ো ৰাস্তাত মানুহৰ লগত কথা পাতোঁ। কিছুমানে নজনা মানুহ নতুনকৈ গাড়ী লৈছে, আহি পেলাই কয় যে তুমি চাইকেল চলাই আছা, চাইকেল চলোৱা ৰাস্তা এইটো নেকি? আৰু ৰাস্তাটো চবৰ কাৰণে, খোজকঢ়া মানুহজনৰো তাৰ আছে, ৰাইট আছে, তাৰো এটা অধিকাৰ আছে, সি খোজকাঢ়ি যাব পাৰে। এইটো চাইকেলিঙৰ কাৰণে বুলি নহয়, চবৰ কাৰণে এলাও। আৰু আপোনাৰ ভৱিষ্যত পৰিকল্পনা? ভৱিষ্যতৰ যিহেতু ধৰক আপুনি বহুত কাম কৰি আছে বৰ্তমান, বা শৈশৱতো আপুনি বহুত কাম কৰিছে, বা ভৱিষ্যত আপোনাৰ পৰিকল্পনা কি? ভৱিষ্যতৰ পৰিকল্পনাটো বহুতেই আছে। হয়, আমাৰ যদি আমি মানুহবিলাকৰ ৰোগৰ পৰা লৈ আনিব পাৰোঁ আৰু চবক এক্টিভ কৰিব পাৰোঁ আৰু এই ড্ৰাগছ জাতীয় বস্তু যদি আমি বন্ধ কৰি দিব পাৰোঁ, ছ'চাইটিটো ডেভেলপ কৰিব, দেশৰ এটা নাম ভাল পজিশ্যনত অনা, সেইটো আমাৰ মেইন দায়িত্ব। আৰু সুস্বাস্থ্য থাকিব গ'লে আমাৰ গছ গছনি লাগে আৰু লগতে শাক পাচলি লাগে। গছ গছনি বুলি কওঁতে মোৰ এটা কথা মনত পৰিছে, মানে বহুতে মই
আপুনি মানে গছ পুলি লগাই খুব ভাল পায়। হয়, গছপুলি লগাওঁতে সদায় আমি চাব লাগে যে আমাৰ ছিজনটো কি আছে, সেই ছিজন হিচাপে আমি গছবিলাক বাছি ল'ব লাগে। আৰু মই এই ক'ভিডৰ সময়ত দেখা পালোঁ মানুহে একমাত্ৰ পিছ পৰি থকাৰ কাৰণটো হ'ল, আৰু বা ইমান যে কৰোণা হৈছে সেইটোৰ ৰিজনটো হ'ল একমাত্ৰ এইটো অক্সিজেনৰ কমি। অক্সিজেনৰ কমি, আমাৰ এৱাৰনেছৰ কমি। মইতো ভাবিছোঁ বহুত মানুহে লাইফত কাৰেকশ্যন হৈছে। ক'ভিডেও আমাক বহুত বেয়াতকৈ আমাৰ বহুত বস্তু শিকাই থৈ গ'ল, যে আমি একেলগে মিলিজুলি চলিব লাগে, ইজন সিজনৰ নিজৰ পইচাৰে অলপ কিছুমান অংশ অলপ ছ'চাইটিৰ কাৰণে দান কৰিব লাগে। আজিকালি বহুত জেগাত বিনা পইচাত খোৱা দিয়া আৰম্ভ হৈছে, দান কৰাটো আৰম্ভ হৈছে। সেইটো আমাক ক'ভিডে শিকাইছে। আৰু গছ গছনিক ৰেচপেক্ট কৰাটো, মইতো ভাবোঁ যে মাজে মাজে ক'ভিড হ'ব, লকডাউনটো হ'ব লাগে, তেনেহ'লে এটলিষ্ট গছ গছনিবিলাক যাতে ছেভ হ'ব পাৰে। আৰু তেতিয়াই মই ভাবিলোঁ যে আমাৰ যেতিয়া গছ গছনি ইণ্ডিয়াত কমেই আছে, 22.62%হে ভূমিতে গছ গছনি আছে, কিন্তু ৱৰ্ল্ডত যদি আমি চাব যাওঁ আমাৰ 31% মানে আছে, গছ গছনি আছে। তো আমাৰ ইণ্ডিয়া বহুত কমি আছে। কিন্তু সেইটো কি আমি এৱাৰনেছ কৰিব পাৰোঁ নেকি? কিন্তু এৱাৰনেছ কৰাৰ আগত মই চিন্তা কৰিলোঁ যে আগে নিজে হাতে কামে কৰিব লাগিব, তাৰপিছতে এৱাৰনেছটো হ'ব। মোক দেখি যাতে আৰু 5জনে শিকে। তেতিয়া মই আৰম্ভ কৰিলোঁ যে নাই, মই 2022 চনৰ পৰা জানুৱাৰী 1 তাৰিখৰ পৰা ডেইলি গছপুলি লগাওঁ আৰম্ভ কৰিলোঁ। ক'ভিডৰ সময়তো বহুতৰ জীৱনৰ সলনি হ'ল, মানে কৰ্ম জীৱনটো বহুতৰ সলনি হ'ল। আপুনি কি ক'ব? কৰ্ম জীৱন আৰম্ভ হ'ল, সেইটোতো বহুত ক্ষতি হৈছে, বহুত কোম্পানী চম্পানী বন্ধ হৈছে। কিন্তু সেই তুলনাত আমাৰ ভাৰতবৰ্ষ ভালেই আছে বুলি আপুনি ক'ব পাৰে। ইয়াতে কম হৈছে এফেক্ট। আৰু বহুতে নিজৰ ওপৰত কেনেকাকৈ ডিপেণ্ড হ'ব পাৰি। আজি বেংগলোৰত চাকৰি কৰা ল'ৰা, আমাৰ অসমৰ ল'ৰা, নৰ্থ ইষ্টৰ ল'ৰা গৈ পেলাই বেংগলোৰত আছিলে, মুম্বাইত আছিলে, পুনেত আছিলে, সিহঁতৰ উভতি ঘৰত আহিলে। কিন্তু সিহঁতৰ যদি আপুনি বেকগ্ৰাউণ্ডটো এতিয়া ৰিচেণ্টলি চাব যায়, সিহঁতে নিজৰ ঘৰত আহি পেলাই পশুপালন কৰি আছে, কোনোবাই গাহৰি পুহি আছে, কোনোবাই মুৰ্গী কৰি আছে, আৰু কোনোবাই আকৌ নিজৰ দেউতাৰ মাটিটো ধুনীয়াকৈ এটা ছিজন নহয়, মানে সেইটো অল্টাৰনেট ছিজনত আমি কি গছ লগাব পাৰোঁ, নতুন পদ্ধতিৰে কেনেকৈ ল'ব পাৰোঁ। কাৰণ নিউ জেনেৰেশ্যনটো কালিৰ আমাৰ ভৱিষ্যত, আৰু সিহঁতে বহুত টেলেণ্ট। আগৰ দিনত সেই এটা টাইমতে খেতি হৈছিল, সেইটো ছিজন নাই এতিয়া এটা মাটিতে বাৰে বাৰে খেতি কৰা। সেই ল'ৰা ছোৱালীবিলাকে আনিছে, আৰু এতিয়া ভাল আমাৰ এগ্ৰিকালচাৰ ভাল এটা ৰেচপেক্ট আহিছে গোটেই অল ইণ্ডিয়াতে। আৰু আমাৰ মাটি যিমান সাৰুৱা, ইমান ভাল, সেইটোৰ ইম্পৰ্টেণ্টটো আমি এতিয়াই গম পাইছোঁ। আৰু আপুনি যদি চাব যায়, এতিয়া আমাৰ লোকেল মাছ আৰম্ভ হৈছে। আমাৰ লোকেল এই বোৱাৰীবিলাকো গৈ পেলাই চব্জিৰ দোকান আপুনি লৈ পেলাই বজাৰত বহা দেখা পাইছে। এইটো এইবিলাক ভাল লক্ষণ। আমি এইটো ছ'চাইটিটো ডেভেলপ হোৱা বুলি আমি ক'ব পাৰিব, আৰু শিকিব পাৰিছোঁ বহুতখিনি বস্তু এই ক'ভিডৰ সময়ত। সময়ো হৈ আহিলে, আপুনি শেষবাৰৰ কাৰণে অৰুণোদয় অসমৰ পডকাষ্ট অনুষ্ঠানত কিবা ক'ব বিচাৰিব নেকি, কিবা মেছেজ দিব বিচাৰিব নেকি? মেছেজ মই বহুত ধৰণৰ দিব খোজোঁ। এটা হ'ল, ফাৰ্ষ্ট মই ক'ম যে টিচু পেপাৰটো আপোনালোকে এভইড কৰিব। আমি ঘৰত ইমান কষ্টকৈ ৰান্ধনীয়ে ইমান ধুনীয়াকৈ খানা চানা বনাই পেলাই টেবুলত সজাই ৰাখে, কিন্তু আমাৰ অসমীয়া গামোচাটোহে দিব লাগে, ওচৰত থ'ব লাগে। তাতে আমি টিচু পেপাৰ এটা থৈ দিওঁ, এটা বক্স থৈ দিওঁ, কিন্তু সেইটো ভাল নহয়। টিচুটো ইউজ কৰিলে মানে তাতে টিচু বনাওঁতে 30-35% গছৰ পাৰ্টিকেল লাগে। আৰু সেইটো ডিমাণ্ড ফিল আপ কৰাবৰ কাৰণে ৱৰ্ল্ডত এতিয়া 27,000 গছ পাৰ ডে কাটি আছে। আৰু আমাৰ ইণ্ডিয়াত এতিয়া হায়েষ্ট মানুহ আছে, এতিয়া কনজামশ্যনো বেছি। সেইটো এটা সময়ত ঠাণ্ডাৰ দেশৰ এইটো আছিলে যে ঠাণ্ডাত আমাৰ টেপৰ পৰা পানী নোলায়, মানে আইচ হৈ থাকে। টেপৰ পৰা পানী নোলোৱাৰ কাৰণে মানুহে টয়লেটত গৈ পেলাই নিজকে ক্লিন কৰাৰ কাৰণে এই টিচু পেপাৰটো ইউজ কৰিছিল। কিন্তু এতিয়া কি হ'ল, এইটো এটা ফেশ্বন টাইপৰ আহি গ'ল। আৰু টিচুটো এতিয়া ৰেষ্টুৰেণ্টত গ'লে এটা টিচুৰে হৈ যায়, সিহঁতে 5টামান লৈহে পকেটত ভৰাই, মানে মিছ ইউজটো বেছি হৈ আছে টিচুটো। তো সেইকাৰণে মই ভাবোঁ যে টিচুৰ ঠাইত আমাৰ অসমীয়া গামোচাখিনি আপুনি দিয়ক,
আমাৰ অসমীয়া মানুহে যেতিয়া ৱৰ্ল্ড ৰেকৰ্ড কৰিব পাৰে তেনেহ'লে আমি এটা নতুন এটা ইমান ধুনীয়া গামোচা লৈ পেলাইও আমি এটা ৰেকৰ্ড এটা বনাব পাৰোঁ যে আমি সদায় গামোচাৰে ইউজ কৰোঁ আৰু আমাৰ শিপিনীবিলাকো যাতে ইয়াৰ পৰা এটা ইনকাম কামত ব্যস্ত থাকিব কামত ব্যস্ত থাকিব পাৰে এইটো এটা আৰু ছেকেণ্ডলি আমি লাষ্ট 2 বছৰৰ পৰা এপ্ৰক্সিমেটলি 2 বছৰৰ পৰা যিকোনো প্ৰগ্ৰামত আমাৰ 100জনীয়া 200জনীয়া 300জনীয়া 50জনীয়া যে এটা মানুহে 3টা 4টা পানী বটল 10 টকীয়া পানী বটলটো ইউজ কৰে এইটো আমি টোটেলি বন্ধ কৰি দিছোঁ 20 লিটাৰৰ পানী ৰাখি দিওঁ যাৰ যিমান আছে মানে লৈ ল'ব পাৰে আৰু চাইকেলিঙত আপুনি বটল থাকে চবত সেইটো বটলত আমি ৰিইউজ কৰিব কওঁ তেনেহ'লে আমাৰ প্লাষ্টিকবিলাক যে আজি পেলাই দিওঁ সেই পেলাইৰ পিছত সেইবিলাকতো আৰু নহয় তো মই বিচাৰোঁ যে এইটো চৰকাৰে বন্ধ কিয় কৰিব লাগে পানী বটল আমি নিজে বন্ধ কৰিব লাগে আৰু এটাই বটল বাৰে বাৰে ইউজ কৰি থাকিলে হ'ল ষ্টিলত দিয়ক ইহঁত দিয়ক আমাৰ ইহঁতে দেহাৰ কাৰণে ভাল আমি এইটো প্লাষ্টিকৰ আমি ইউজ কৰাটো নিজে বন্ধ কৰিব লাগে কোনো উপায়ে নাই আমাৰ 100জন যদি চাইক্লিষ্ট হয় আমাৰ 400 পানী বটল ৰাস্তাত পেলোৱাব লগা হয় তো সেইটো এটা ভাল নহয় আমি এইটো প্ৰায় বন্ধ কৰিছোঁ আৰু মই ভাবোঁ যিবিলাক অনুষ্ঠান আছে কাৰোবাৰ ঘৰত বাৰ্থডে আছে কাৰোবাৰ ঘৰত মেৰেজ ডে আছে কিন্তু আপোনালোকে চবে মিলি ইটো বন্ধ কৰক এই প্লাষ্টিক ইউজ কৰা আৰু এই টিস্যু পেপাৰটো বন্ধ কৰক আৰু এটা কেৰি বেগতে আমি চব্জিবিলাক 5 ধৰণৰ চব্জি ল'ব পাৰোঁ কিন্তু এই বেলেগ বেলেগকৈ এইটো 250 গ্ৰাম এইটো ½ কিলো এনেকুৱাকৈ কি হয় 5টা 6টা কেৰি বেগ হৈ যায় ঘৰত লৈ পেলাই পেলাই দিওঁ আমাৰ এই 10 লাখ কিলো যোনটো ডেইলি জাবৰ ওলাই আছে গুৱাহাটীৰ পৰা এইবিলাক ক'ত গৈ আছে এইটোতো বহুত বেয়া বস্তু এইটো যদি আমি যদি 4টা প্লাষ্টিকৰ জেগাত যদি এটা প্লাষ্টিক কৰোঁ এটলিষ্ট কমি যায় এটলিষ্ট 50% হ'লেওতো কমিব আৰু আমি কমাই ল'ব পাৰোঁ আৰু মেইনলি আমি দেখা পাওঁ যে কিচেনৰ পৰা জাবৰটো ওলায় কিচেনত আমি চব্জিবিলাক চিলিকাবিলাক আমাৰ যিবিলাক ওলায় চব্জি কাটাৰ পিছত এই চিলিকাবিলাক আমি লৈ পেলাই যদি কিবা গছ গছনি তলত দিব পাৰোঁ তেনেহ'লে আৰু 50% আমাৰ জাবৰ কমি যাব আৰু যিবিলাক গছ গছনি আছে আমি নিজে ছাদৰ ওপৰত হ'ল জেগাৰ কমি আছে আমি মাছৰ এটা কাৰ্টুন লৈ পেলাই তাতে মাটি ভৰাই পেলাই তাতে নিজৰ বেঙেনা যিহেতু ধৰক আপুনি বহুত কাম কৰি আছে বৰ্তমান বা শৈশৱতো আপুনি বহুত কাম কৰিছে বা ভৱিষ্যত আপোনাৰ পৰিকল্পনা কি ভৱিষ্যতৰ পৰিকল্পনাটো বহুতেই আছে হয় আমাৰ যদি আমি মানুহবিলাকৰ ৰোগৰ পৰা লৈ আনিব পাৰোঁ আৰু চবক এক্টিভ কৰিব পাৰোঁ আৰু এই ড্ৰাগছ জাতীয় বস্তু যদি আমি বন্ধ কৰি দিব পাৰোঁ ছ'চাইটিটো ডেভেলপ কৰিব দেশৰ এটা নাম ভাল পজিশ্যনত অনা সেইটো আমাৰ মেইন দায়িত্ব আৰু সুস্বাস্থ্য থাকিব গ'লে আমাৰ গছ গছনি লাগে আৰু লগতে শাক পাচলি লাগে গছ গছনি বুলি কওঁতে মোৰ এটা কথা মনত পৰিছে মানে মই বহুতৰ মুখত গম পাইছোঁ আপুনি মানে গছ পুলি লগাই খুব ভাল পায় হয় গছ পুলি লগাওঁতে সদায় আমি চাব লাগে যে আমাৰ ছিজনটো কি আছে সেই ছিজন হিচাপে আমি গছবিলাক বাছি ল'ব লাগে আৰু মই এই ক'ভিডৰ সময়ত দেখা পালোঁ মানুহে একমাত্ৰ পিছ পৰি থকাৰ কাৰণটো হ'ল আৰু বা ইমান যে কৰোণা হৈছে সেইটোৰ ৰিজনটো হ'ল একমাত্ৰ এইটো অক্সিজেনৰ কমি আমাৰ এৱাৰনেছৰ কমি মইতো ভাবিছোঁ বহুত মানুহে লাইফত কাৰেকশ্যন হৈছে ক'ভিডেও আমাক বহুত বেয়াতকৈ আমাৰ বহুত বস্তু শিকাই থৈ গ'ল যে আমি একেলগে মিলিজুলি চলিব লাগে ইজন সিজনৰ নিজৰ পইচাৰে অলপ কিছুমান অংশ অলপ ছ'চাইটিৰ কাৰণে দান কৰিব লাগে আজিকালি বহুত জেগাত বিনা পইচাত খোৱা দিয়া আৰম্ভ হৈছে দান কৰাটো আৰম্ভ হৈছে সেইটো আমাক ক'ভিডে শিকাইছে আৰু গছ গছনিক ৰেচপেক্ট কৰাটো মইতো ভাবোঁ যে মাজে মাজে ক'ভিড হ'ব লকডাউনটো হ'ব লাগে তেনেহ'লে এটলিষ্ট গছ গছনিবিলাক যাতে ছেভ হ'ব পাৰে আৰু তেতিয়াই মই ভাবিলোঁ যে আমাৰ যেতিয়া গছ গছনি ইণ্ডিয়াত কমেই আছে 22.62%হে ভূমিতে গছ গছনি আছে কিন্তু ৱৰ্ল্ডত যদি আমি চাব যাওঁ আমাৰ 31% মানে আছে গছ গছনি আছে তো আমাৰ ইণ্ডিয়া বহুত কমি আছে কিন্তু সেইটো কি আমি এৱাৰনেছ কৰিব পাৰোঁ নেকি কিন্তু এৱাৰনেছ কৰাৰ আগত মই চিন্তা কৰিলোঁ যে আগে নিজে হাতে কামে কৰিব লাগিব তাৰপিছতে এৱাৰনেছটো হ'ব মোক দেখি যাতে আৰু 5জনে শিকে তেতিয়া মই আৰম্ভ কৰিলোঁ যে নাই মই 2022 চনৰ পৰা
জানুৱাৰী 1 তাৰিখৰ পৰা ডেইলি গছপুলি লগাওঁ আৰম্ভ কৰিলোঁ। কোভিডৰ সময়তো বহুতৰ জীৱনৰ সলনি হ'ল, মানে কৰ্ম জীৱনটো বহুতৰ হয়। সলনি হ'ল। আপুনি কি ক'ব? কৰ্ম জীৱন আৰম্ভ হ'ল, সেইটোতো বহুত ক্ষতি হৈছে, বহুত কোম্পানী বন্ধ হৈছে। হয়। কিন্তু সেই তুলনাত আমাৰ ভাৰতবৰ্ষ ভালেই আছে বুলি আপুনি ক'ব পাৰে। ইয়াতে কম হৈছে এফেক্ট, আৰু বহুতে নিজৰ ওপৰত কেনেকাকে ডিপেণ্ড হ'ব পাৰি। আজি বেংগলোৰত চাকৰি কৰা ল'ৰা, আমাৰ অসমৰ ল'ৰা, নৰ্থ ইষ্টৰ ল'ৰা গৈ পেলাই বেংগলোৰত আছিলে, বম্বেত আছিলে, পুনেত আছিলে, সিহঁতৰ উভতি ঘৰত আহিলে। কিন্তু সিহঁতৰ যদি আপুনি বেকগ্ৰাউণ্ডটো এতিয়া ৰিচেণ্টলি চাব যায়, সিহঁতে নিজৰ ঘৰত আহি পেলাই পশুপালন কৰি আছে, কোনোবাই গাহৰি পুহি আছে, কোনোবাই মুৰ্গী কৰি আছে, আৰু কোনোবাই আকৌ নিজৰ দেউতাৰ মাটিটো ধুনীয়াকে এটা ছিজন নহয়, মানে সেইটো অল্টাৰনেট ছিজনত আমি কি গছ লগাব পাৰোঁ, নতুন পদ্ধতিৰে কেনেকৈ ল'ব পাৰোঁ, কাৰণ নিউ জেনেৰেশ্যনটো কালিৰ আমাৰ ভৱিষ্যত, আৰু সিহঁতে বহুত টেলেণ্ট। আগৰ দিনত সেই এটা টাইমতে খেতি হৈছিল, সেইটো ছিজন নাই এতিয়া। এতিয়া এটা মাটিতে বাৰে বাৰে খেতি কৰা হয়। এই ল'ৰা ছোৱালীবিলাকে আনিছে, আৰু এতিয়া ভাল আমাৰ এগ্ৰিকালচাৰ ভাল এটা ৰেচপেক্ট আহিছে গোটেই অল ইণ্ডিয়াতে। আৰু আমাৰ মাটি যিমান সাৰুৱা, ইমান ভাল, সেইটোৰ ইম্পৰ্টেণ্টটো আমি এতিয়াই গম পাইছোঁ। আৰু আপুনি যদি চাব যায়, এতিয়া আমাৰ লোকেল মাছ আৰম্ভ হৈছে। আমাৰ লোকেল এই বোৱাৰীবিলাকো গৈ পেলাই চব্জিৰ দোকান আপুনি লৈ পেলাই বজাৰত বহা দেখা পাইছে। এইটো এইবিলাক ভাল লক্ষণ। আমি এইটো ছ'চাইটিটো ডেভেলপ হোৱা বুলি আমি ক'ব পাৰিব, আৰু শিকিব পাৰিছোঁ বহুতখিনি বস্তু এই ক'ভিডৰ মাজত।